আশ্বাস নে বিশ্বাস কথা দি কথা নাৰাখিলে নেকি মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতো এটা কথা ঠিক যে কিছুমান ব্যক্তি থাকিব যোন হয়তো পোৱাৰ যোগ্য আছিল যে দৰমহাও পাইছিলে বা ট্ৰেইনিংও আছে কৰবাত নাম বাদ পৰি গ'ল কিহৰ কাৰণে নামবিলাকতো আমি কৰা নাই মাণ্ডলিক আয়ুক্তই কৰিছিলে আৰু 2011-12তে কৰিছিলে আৰু নামবিলাক আমি কেবিনেট এপ্ৰুভেলৰ পিছত এতিয়া যাওঁতে বহুত ভুলো ওলাইছে যিসকলে মনত ভাবে যে আমিও পাব লাগিছিল এই পোৰ্টেলটোত আপোনালোকেও আবেদন কৰি দিব মোৰ কথা হ'ল পাবলগীয়া এজনো যাতে বঞ্চিত হৈ নাযায় হয়তো এটা দিন দেৰি হ'ব কিন্তু আমি পাবলগীয়া সকলোকে আমি সামৰি ল'ম সচলৰ ধৰ্ণাস্থলীত আজি অব্যাহত সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষা সংস্থাৰ অনিৰ্দিষ্টকালীন আমৰণ অনশন 2021 চনৰ 30 জানুৱাৰীত তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীদেৱে 45 দিনৰ ভিতৰত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল পাছে আজি পূৰণ হ'ল প্ৰতিশ্ৰুতি যাৰ বাবে সচলৰ ৰাজহুৱা ধৰ্ণাস্থলীত আমৰণ অনশনত শিক্ষক এজনৰ পাছত আনজন শিক্ষকক ভৰ্তি কৰাবলগীয়া হৈছে GMCHত পাছে গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ 13 ফেব্ৰুৱাৰীৰ পৰা অব্যাহত আছে অনশন পাছে আজিলৈ উপস্থিত হোৱা নাই বিভাগীয় লোক প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ বাবে ন কইনাৰ দৰে গুৱাহাটীক সজাই পৰাই তোলাত ব্যস্ত চৰকাৰৰ সময় হ'বনে শিক্ষকসকলৰ অনুৰোধ শুনাৰ এয়াও যেন হৈ পৰিছে এক প্ৰশ্নমাথোন অতি দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয় যে সদৌ অসম নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক কৰ্মৰত অনিয়মীয়া শিক্ষক সন্থাৰ অনিৰ্দিষ্টকালীন আমৰণ অনশনত আজি 3 দিনত ভৰি দিলে আজি আমাৰ বহুত শিক্ষক ইতিমধ্যে অসুস্থ হৈ পৰিছে আপোনালোক দেখিছে যে শিক্ষকসকলে নাখাই নবাই লেবেজান হৈ গৈছে গতিকে আমি অতি দুখিত আৰু মৰ্মাহত হৈছোঁ যে অসম চৰকাৰৰ কোনো বিষয়াই এতিয়ালৈকে আমাৰ এই অনশনস্থলীত কোনো খা খবৰ লোৱা নাই আচলতে আমাৰ ক'বলৈ লাজ লাগে আৰু দুখ লাগে যে এডভান্টেজ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে এতিয়ালৈকে এই যি ইয়াত অনিৰ্দিষ্টকালীন আমৰণ অনশনস্থলীত শিক্ষকসকল বহি আছে তেখেতসকলে গমেই পোৱা নাই নেকি য'ত নেকি প্ৰতিটো মুহূৰ্তৰ খবৰ প্ৰতিটো মুহূৰ্ততে পায় তেনেস্থলত আজি আমাৰ এই শিক্ষকসকলৰ খা খবৰ নোলোৱাটো অতি দুৰ্ভাগ্যজনক মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আজি অনশনস্থলীৰ পৰা আমি কাতৰভাৱে আহ্বান জনাইছোঁ যে 2021 চনৰ 30 জানুৱাৰী তাৰিখে খানাপাৰা খেলপথাৰত নিযুক্তি প্ৰদান কৰি আপুনি সমস্বৰে কৈছিল যে যিসকল শিক্ষক এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা মাণ্ডলিক আয়ুক্তৰ ভুলৰ বাবে ৰৈ গ'ল সেইসকল শিক্ষকক এমাহ বা 45 দিনৰ ভিতৰত নিযুক্তি দিম বুলি আপুনি সদম্ভে তাত ঘোষণা কৰিছিল সেই ভিডিঅ' ফুটেজ এতিয়া আমাৰ হাতত মজুত আছে আৰু প্ৰতিটো মিডিয়াত সেই ভিডিঅ' ফুটেজ এতিয়া বাজি আছে আপুনি যদি কথা দি কথা ৰখা এজন মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে আপুনি সেই ভিডিঅ' ফুটেজবিলাক চাই আপুনি দিয়া কথাটো ৰক্ষা কৰাৰ চেষ্টা কৰক তেতিয়াহে আমি গৌৰৱ বোধ কৰিম যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি সঁচাকৈ এজন কথা দি কথা ৰখা অসমৰ মুখ্যমন্ত্ৰী আজি আমি ইণ্ডিয়া টুডেত গম পাইছোঁ যে আপুনি ভাৰতবৰ্ষৰ ভিতৰত এজন সুদক্ষ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে কিন্তু অতি পৰিতাপৰ আৰু দুখৰ কথা যে আপুনি সুদক্ষ হিচাপে পৰিচিত হোৱাৰ পিছতো আপুনি আপোনাৰ ৰাজ্যত এই কেইটামান মুষ্টিমেয় শিক্ষকক নিয়মীয়াকৰণ নকৰাটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক কথা গতিকে আপোনাক আমি এই অনশনস্থলীৰ পৰা কাতৰ আহ্বান জনাইছোঁ আপুনি আমাৰ মৰ্মবেদনা উপলব্ধ কৰি আমাক এই শিক্ষকখিনিক আলোচনাৰ মেজলৈ মাতি নি কেনেকৈ আমাৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰি আপুনি সদম্ভে এজন সুযোগ্য মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ অনুভৱ কৰিব পাৰে তাৰ বাবে এই অনশনস্থলীৰ পৰা আপোনালৈ কাতৰ আহ্বান জনাইছোঁ আজি আমাৰ 13 তাৰিখৰ পৰা আমি আমৰণ অনশনত বহিছিলোঁ আজি এদিন দুদিনকৈ আজি 3 দিন হ'ল সকলোৱে এনেকুৱা অৱস্থা হৈ গৈছে যিহেতু আমৰণ অনশন বুলি ক'লে সকলোৱে বুজি পায় আমি খোৱা বোৱা তেনেকুৱা নায়েই একো ক'ব গ'লে বহুত শিক্ষক শিক্ষয়িত্ৰী অসুস্থ হৈ গৈছে
ইয়াত সকলোৱে দেখা পাব। হয়তো মোৰ ক'বলৈও মোৰ গাত শক্তিয়ে নাইকিয়া হৈ গৈছে, তথাপিও মই কৈছোঁ উপায় নাই। ছাৰ, আপুনি ৰজাৰ দৰে আছে। আপুনি ৰজাই যদি প্ৰজাসকলৰ দুখ দুৰ্গতিৰ কথা বুজি নাপায়, তেতিয়াহ'লে আমাৰ অৱস্থা কি হ'ব? আমাক আজি আমি যিটো অৱস্থাত আছোঁ, ৰ'দে বৰষুণে ঘৰৰ সংসাৰ সকলো ত্যাগ কৰি আমি এই আমৰণ অনশনৰ ইয়াত আমি আমৰণ অনশন স্থলীত আমি থাকিব লগা হৈছে। ক্ষমা কৰিব, মোৰ কিছুমান শব্দই উচ্চাৰণ নোহোৱা হৈ গৈছে, কাৰণ পেটত যেতিয়া আহাৰ নাথাকিব শাৰীৰিকভাৱে বহুত দুৰ্বল হৈ গৈছোঁ, গতিকেহে মই ক'ব লগা হৈছে। বেয়া নাপাব ছাৰ, মই সেইকাৰণে কৈছোঁ, আপোনাক অনুৰোধ কৰিছোঁ ছাৰ, কি বুলি ক'ম, মোৰ ওচৰতে এই বাইদেউসকল আছে, মোৰ নিজৰে বহুত দুখ লাগিছে। মই নিজেও ভাষা ক'ব নোৱাৰা হৈ গৈছোঁ, মোৰ শক্তি নাইকিয়া হৈ গৈছে দেহত, যিহেতু খাব কৰিব নোৱাৰা হৈছোঁ। গতিকে আপোনাক মই অনুৰোধ কৰিছোঁ, মিনতি কৰিছোঁ, মই হাতে ভৰিয়ে ধৰিছোঁ ছাৰ, আপুনি অতি সোনকালে আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আহি আমাক যেন এই আমৰণ অনশনটো সমাপ্ত কৰিবলৈ আপোনালোকে নিৰ্দেশ কৰি দিয়ে। গতিকে মই এইখিনিকে কৈ আপোনাক মই ক্ষমা বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ। গতিকে আপুনি যেন আমাক এইখিনিৰ পৰা আমাক মুক্তি কৰি দিয়ে, এইখিনি কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.